নিৰঞ্জন মোহন ডাঙৰীয়া তেখেতে আমাৰ প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়াক সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছে তেখেতক আমি সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ ইয়াৰ কৰিবৰ বাবে আমাৰ মহিলা কংগ্ৰেছৰ জ্ঞাপন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ প্ৰাৰ্থীক সম্বৰ্ধনা জনাইছে সভাপতি জিলা যুৱ কংগ্ৰেছৰ সভাপতি টংকেশ্বৰ কোঁৱৰ ডাঙৰীয়া সম্পাদক তথা চৰাইদেউ জিলা তত্ত্বাৱধায়ক ভালো ঠিক আছে ভালো হয়েছে আপুনি আমাৰ হৃদয় জ্যেষ্ঠ মানুহ আজি ফটো মোক পঠাই কিবা এটা লৈছে আমি সভাখন উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক উৎপল গগৈ ডাঙৰীয়া ব্লক কংগ্ৰেছৰ সভাপতি কেশৱ গগৈ বিধানসভা নিৰ্বাচনত ডিব্ৰুগড় সমষ্টিৰ পৰা আমাৰ দলীয় প্ৰাৰ্থী ৰাজকুমাৰ নিয়োগ ডাঙৰীয়া ইয়াত উপস্থিত থকা আমাৰ বিপুল ৰাভা ডাঙৰীয়া ইয়াত উপস্থিত থকা আমাৰ প্ৰতি নিপেন বৰগোহাঁই ডাঙৰীয়া উপস্থিত থকা আমাৰ আৰু ইয়াত উপস্থিত থকা সতীয় ৰাইজ আজি ৰাইজে ডাঙৰ অভিযোগ দাঙি ধৰিছে আমালোকৰ সন্মুখত যে বৰ্তমানৰ বিজেপি চৰকাৰৰ কিছু মন্ত্ৰীসকলে নিজৰ ভায়েকৰ ককায়েকৰ নামত ল'ৰাৰ নামত ৰাজ্যিক মন্ত্ৰী কেন্দ্ৰ চৰকাৰৰ মন্ত্ৰী আজি অসমৰ বাগান চুকে কোণে তেওঁলোকে কিনিবলৈ আৰম্ভ কৰিছে কিন্তু নিজৰ নাম তেওঁলোকে দেখা নাই
আৰু বাগান কিনা উদ্দেশ্য বাগান চলোৱা নহয়। বাগান কিনা উদ্দেশ্যটো হ'ল কেনেদৰে বাগানটো বন্ধ কৰক আৰু তাৰপিছত বাগানৰ বেলেগ উদ্যোগত বিক্ৰী কৰক। তো এই যে স্কেম হৈছে মই ভাবিছোঁ দিল্লীত SBI ইলেক্ট্ৰল বণ্ডতকৈ আৰু ডাঙৰ স্কেম, আৰু এইখন স্কেমৰ আমাৰ তদন্ত আমি হোৱাটো বিচাৰোঁ। আৰু আমাৰ চৰকাৰ আহিলে কোন কোন মন্ত্ৰী কাৰ ভাই কাৰ ককায়েকৰ নামত যোৱা 2-3 বছৰৰ ভিতৰত বাগান কিনিছে, ক'ত ৰিজৰ্ট বনাইছে, কাৰ নামত কৰিছে, গোটেইখিনি আমি কাম আমি ফাদিল কৰিম আৰু যিখিনি বাগান বন্ধ আছে আমি বাগানখিনি খুলিম। চাওক ইয়াত আমাৰ মানুহবোৰ যিদৰে ওলাই আহিছে, সাধাৰণ ৰাইজে এতিয়া প্ৰচাৰ চলাই আছে। যুৱকসকল ইমান সৰু সৰু যুৱকসকল যিসকলৰ ভোট দিয়া এতিয়া বয়স হোৱা নাই, তেওঁলোকে আহি কৈছে আমি আপোনাকে ভোট দিম। যেতিয়া চাৰিওফালে ৰাইজৰ জয় জয় মই যিহেতু বৰ্তমান ৰাইজে এইখন চৰকাৰৰ কিছু নেতাসকলৰ অত্যাচাৰৰ পৰা আজি মুক্তি বিচাৰিছে আৰু এই নিৰ্বাচন যোগেদি আমি আমাৰ অসমৰ ৰাইজক বৰ্তমানৰ কিছু নেতাসকলৰ অহংকাৰী নীতি আৰু অত্যাচাৰী ব্যৱহাৰৰ পৰা মুক্তি আমি দিয়াম। এয়া হৈছে আমাৰ স্পষ্ট এটা সংকল্প।